নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পাছত বা মেট্ৰিক পাছ কৰাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে যদি উচ্চ শিক্ষা গ্ৰহণ নকৰি যিকোনো ধৰণৰ প্ৰাইভেট জব বা চৰকাৰী জব কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে কেনেকৈ প্ৰস্তুতি চলাব। সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰশিক্ষণ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলে নিযুক্তিৰ সুবিধা সৃষ্টি কৰিব পাৰে। সেই সুবিধা তেওঁলোকে কেনেকৈ পাব সেই সম্পৰ্কত সম্পূৰ্ণ তথ্যখিনি তোমালোকে জানিব পাৰিবা আজি ভিডিঅ'টোৰ পৰা। দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল বিকাশ যোজনা যিখনক কোৱা হয় DDU-GKY, এই যোজনাখনৰ জৰিয়তে ভাৰত চৰকাৰে বিনামূলীয়াকৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দি নিযুক্তিৰ পূৰ্ণ সুবিধা প্ৰদান কৰে। এই নিযুক্তিসমূহ যে চৰকাৰী খণ্ডত হ'ব এনে নহয়, প্ৰাইভেট খণ্ডতো হ'ব পাৰে। এই যোজনাখনৰ জৰিয়তে ভাৰত চৰকাৰে ভাৰতৰ 18ৰ পৰা 35 বছৰ ভিতৰৰ যিসকল ছাত্ৰ-ছাত্ৰী থাকিব, যিসকলে উচ্চ শিক্ষা গ্ৰহণ নকৰি ঘৰুৱা বিভিন্ন অসুবিধাৰ বাবে উপাৰ্জনৰ কথা চিন্তা কৰে, সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এটা সুযোগৰ সৃষ্টি কৰে, বিশেষকৈ নিয়োগৰ সুবিধাৰ সৃষ্টি কৰে, যাতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিষয়ত প্ৰশিক্ষণ গ্ৰহণ কৰি, বিশেষকৈ 100ৰো ওপৰত ইয়াত বিষয় আছে, যিবিলাক বিষয়ৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলে অতি সোনকালে নিযুক্তি লাভ কৰিব পাৰে। এই আঁচনিখনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়াকৈ প্ৰশিক্ষণ লাভ কৰিবলৈ হ'লে তেওঁলোকৰ যোগ্যতা কি লাগিব সেই সম্পৰ্কত সম্পূৰ্ণ তথ্যখিনি তোমালোকে চাই লোৱা। ইলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰথম আহিলে ৰুৰেল ইউথ ফ্ৰম প'ৰ ফেমিলিজ ইন দ্য এজ গ্ৰুপ অফ 15 to 35 years, অৰ্থাৎ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ 15ৰ পৰা 35 বছৰৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকে এই সুবিধা লাভ কৰিব পাৰিব। অ'নাৰশ্বিপ অফ ইনক্লুজন ইন BPL কাৰ্ড, সেইসকল যুৱক যুৱতীয়েহে এই সুবিধা লাভ কৰিব যিসকলৰ ঘৰত BPL কাৰ্ড আছে, মানে বিল' পভাৰ্টি লাইনৰ তলৰ যিসকল তেওঁলোকেহে এই আঁচনিৰ জৰিয়তে প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব। অ'নাৰশ্বিপ অফ ইনক্লুজন ইন BPL PDS কাৰ্ডছ ইন ছম ষ্টেটছ ইজ কল অন্ত্যোদয় অন্ন যোজনা, অৰ্থাৎ BPL PDS মানে পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ অধীনত যি BPL কাৰ্ড আছে, অন্যান্য ষ্টেটত এই কাৰ্ডখনক অন্ত্যোদয় অন্ন যোজনা বুলি কোৱা হয়, এই কাৰ্ডখনৰ অধিকাৰী হ'ব লাগিব। নেক্সট আহিলে অ'নাৰশ্বিপ অফ অৰ ইনক্লুজন ইন RSBY কাৰ্ড, অৰ্থাৎ ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যোজনাৰ অন্তৰ্ভুক্ত হ'ব লাগিব। নেক্সট আহিলে ফেমিলি মেম্বাৰ্ছ অফ HSG মেম্বাৰ্ছ অফ এ ৰেজিষ্টাৰ্ড HSG ইন দ্য ভিলেজ, এতিয়া পৰিয়ালটোৰ যিকোনো এগৰাকী ব্যক্তি HSGৰ মেম্বাৰ হ'ব লাগিব, অৰ্থাৎ আত্মসহায়ক গোটৰ সদস্য হ'ব লাগিব পৰিয়ালটোৰ যিকোনো সদস্য, বিশেষকৈ মহিলাসকল। নেক্সট আহিলে ফেমিলি মেম্বাৰ্ছ অফ পেইড ৱৰ্কাৰ্ছ আণ্ডাৰ দ্য MGNREGA উইথ এ মিনিমাম অফ 15 days অফ ৱৰ্ক ইন দ্য লাষ্ট 12 months, এইটো এটা গুৰুত্বপূৰ্ণ। MGNREGA তোমালোকে জানা যে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি যিখন এক্ট, সেই এক্টখনৰ অধীনত যিসকলে কাম কৰাৰ সুবিধা পাইছে, মানে নাইকৈও 12 মাহত 15 দিনৰ হ'লেও কাম যিসকলে কৰিবলৈ পাইছে, সেই পৰিয়ালৰ সদস্য হ'ব লাগিব যুৱক বা যুৱতীগৰাকী। গতিকে এইখিনি যদি যোগ্যতা আছে তেতিয়াহ'লে তোমালোকে DDU-GKY অধীনত বিনামূলীয়াকৈ প্ৰশিক্ষণ গ্ৰহণ কৰি নিযুক্তি সুবিধা লাভ কৰিব পাৰা। DDU-GKY এই আঁচনিখনৰ অধীনত স্কিল ডেভেলপমেণ্ট মিছনবিলাক কি ষ্টেট ৱাইজ স্কিল ডেভেলপমেণ্ট মিছন, অন্ধ্ৰপ্ৰদেশত EGMM, আছামত ASRLM, আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন, আৰু বিহাৰত তেনেকৈ আছে, আমাৰ সেইখিনি প্ৰয়োজন নাই। DDU-GKY এই যোজনাখন জড়িত ASRLMৰ লগত, অৰ্থাৎ ASRLMৰ তৰফৰ পৰা যুৱক যুৱতীসকলক প্ৰশিক্ষণ দিয়া হয়, তেওঁলোকৰ নিযুক্তিৰ ক্ষেত্ৰতো ASRLMে সহায় সহযোগ আগবঢ়ায়। ডকুমেণ্টছ কি লাগিব সেই সম্পৰ্কতো তোমালোকে জানিলোঁ। বাৰ্থ চাৰ্টিফিকেট লাগিব, BPL কাৰ্ড লাগিব, MGNREGA ৱৰ্কাৰ কাৰ্ড সেইখন থাকিব লাগিব, NRLM ছেল্ফ হেল্প গ্ৰুপৰ আইডেণ্টিফিকেশ্যন বা চাৰ্টিফিকেট লাগিব, ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যোজনা কাৰ্ড থাকিব লাগিব, আৰু BPL PDS কাৰ্ড থাকিব লাগিব, অন্ত্যোদয় অন্ন যোজনা AY কাৰ্ড থাকিব লাগিব পৰিয়ালৰ। মানে এই কাৰ্ডখিনি যিখিনি ইয়াত উল্লেখ আছে তাৰ কেইখনমান কাৰ্ড নিৰ্দিষ্টকৈ থাকিবই লাগিব, তেতিয়াহে তোমালোকে এই বিনামূলীয়া প্ৰশিক্ষণটো গ্ৰহণ কৰিব পাৰিবা। লগতে SC/ST চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি, কোনোবা যদি SC/ST কেটেগৰী হয় তেতিয়াহ'লে তেওঁলোকৰ SC/ST চাৰ্টিফিকেট লাগিব, আৰু কেটেগৰী ৱাইজ যুৱক যুৱতীসকলক নিৰ্বাচন কৰা হয়। জেনেৰেলৰ কিমান কেণ্ডিডেট থাকিব, SC কিমান থাকিব, ST কিমান থাকিব, OBC কিমান থাকিব, সেইখিনিও ইয়াত উল্লেখ আছে, সেইখিনি আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। কিন্তু SC/STৰ বাবে যথেষ্ট সংখ্যক চিট ইয়াত
সিট ৰিজাৰ্ভেশ্যন থাকে। নেক্সট আহিলে ডিজেবিলিটি চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি। যদি কোনোবা ডিজেবিলিটি হয় তেতিয়াহ'লে চাৰ্টিফিকেট থাকিব লাগিব। সেল্ফ চাৰ্টিফিকেশ্যন বাই দ্য কেণ্ডিডেটছ ফৰ হিজ হাৰ ষ্টেটাছ এজ মাইনৰিটি কমিউনিটি। মাইনৰিটি কমিউনিটি হ'লে সেল্ফ চাৰ্টিফিকেট দিব লাগিব। DDU-GKYৰ অধীনত যদি তোমালোকে প্ৰশিক্ষণ গ্ৰহণ কৰিব খোজা তেতিয়াহ'লে তোমালোকৰ ওচৰৰ আত্মসহায়ক গোটৰ সদস্যসকলক লগ কৰিবা। বিশেষকৈ যিসকল জীৱিকা সখী আছে, জীৱিকা সখীসকলে এই ক্ষেত্ৰত যথেষ্ট কাম কৰি আছে। আৰু যদি তোমালোকৰ জীৱিকা সখীৰ লগত চিনাকি নাই তেতিয়াহ'লে যিবিলাক আমাৰ VO আছে, মানে ভিলেজ অৰ্গেনাইজেশ্যন, গ্ৰাম্য সংগঠন বা ক্লাষ্টাৰ লেভেল যিবিলাক ফেডাৰেশ্যন আছে অৰ্থাৎ মণ্ডল সংগঠন, সেই গ্ৰাম্য সংগঠন মণ্ডল সংগঠনৰ যিসকল বিষয়ববীয়া তেওঁলোকৰ লগতো তোমালোকে আলোচনা কৰিব পাৰা। তোমালোকে যদি HS পাছ কৰাৰ পাছত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ অসুবিধা আছে বা তোমালোকে যদি অতি সোনকালে ঘৰৰ প্ৰয়োজনতেই হওক বা নিজৰ প্ৰয়োজনতেই হওক উপাৰ্জন কৰিব বিচাৰা তেতিয়াহ'লে যিহেতু তোমালোক প্ৰশিক্ষণ প্ৰাপ্ত হ'বই লাগিব। আজিকালি প্ৰশিক্ষণ নহ'লে তোমালোকে কোনো ধৰণৰ চাকৰিতে নিযুক্তি লাভ নকৰা, সেয়া চৰকাৰীয়ে হওক বা প্ৰাইভেটেই হওক। গতিকে তোমালোকে প্ৰশিক্ষণ এটা যিহেতু বিনামূলীয়াকৈ লাভ কৰিব পাৰিবা। ইয়াত 15 দিনৰ পৰা 12 মাহলৈকে প্ৰশিক্ষণ দিয়া হয়, সম্পূৰ্ণ বিনামূলীয়াকৈ থকা খোৱা সকলো ব্যৱস্থা চৰকাৰীভাৱে দিয়া হয়। গতিকে গ্ৰাম্য অঞ্চলৰ যুৱক যুৱতীসকলে এই DDU-GKY আঁচনিখনৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি অতি সোনকালে নিযুক্তি লাভ কৰিব পাৰা। আজি ভিডিঅ'টোত আমি তোমালোকৰ বাবে এইখিনি কথা আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।